অনুষ্ঠানটো আমাৰ নৰ্থ কামৰূপ ডিভিজনৰ এইটো মানে অফিচ আছিল আৰু অফিচটো অতি বেয়া অৱস্থাত আছিল, বহুত পুৰণি অফিচ আছিল আৰু সেইকাৰণে প্ৰায় 3 কোটি টকা খৰচ কৰি এই অফিচটো বনোৱা হৈছে। আৰু এই কেম্পাছটোৰ উন্নয়নৰ কাৰণে বিভিন্ন আঁচনি আমি লৈছোঁ, আগন্তুক দিনত আপোনালোকে দেখিবলৈ পাব। গতিকে এই উন্নয়নটোৰ এই গোটেই এৰিয়াটোৰ ডেভেলপমেণ্ট মানে আমাৰ DFO অফিচটোৰ ডেভেলপমেণ্ট আৰু ইয়াতে যিখিনি মানে ভালকৈ থকা নাই আৰু গতিকে তাৰ উপৰি এটা ইনস্পেকশ্যন ডাঙৰ কথা আমি চিন্তা কৰি আছোঁ ইয়াতে। গতিকে আজি অফিচটো ইনগৰেট হ'ল আৰু এইটো অফিচৰ অধীনত আমাৰ কামৰূপ আছে আৰু দৰং আছে, নলবাৰী আছে, বৰপেটা আছে। এইটো বহুত ডাঙৰ ডিভিজন আমাৰ এটা। গতিকে এই ডিভিজনৰ অফিচটো আজি হ'ল আৰু অতি সুন্দৰ অফিচ এটা হৈছে। গতিকে সেইটোৱে আজি মানে মূল কাৰ্যসূচী আৰু এবাৰ ৰাজনৈতিক প্ৰশ্ন, আপুনি এবাৰ টিকেটক লৈ কি আশা কৰিছে? সমষ্টিত আপোনাৰ নিজৰ ৰাজনীতিৰ কথা মই এতিয়া নকওঁ, মই আজি আৰু মানে ফৰেষ্টৰ অফিচৰ কথাই ওলাম। তথাপি আপুনি যদি জ্যেষ্ঠ নেতা, অতি জ্যেষ্ঠ ৰাজ্যৰ ভিতৰতে এজন নাই, মই ৰাজনীতিৰ কথা নকওঁ, মই ক'লো আপুনি সমষ্টিত কাম কাজ কৰিছে যিহেতু দলে যদি বিচাৰে আপুনি পুনৰ নিৰ্বাচন খেলিব লাগিব। মই ৰাজনীতিৰ কথা নকওঁৱে। আপোনালোকে মোক কথা কৈ, আপোনালোকে মোক যিমানে কথা নকওক কিয় আপুনি মোৰ পৰা কথা উলিয়াব নোৱাৰে। মই যিটো ক'ম সেইটোৱে ক'ম, বেলেগ নকওঁ। কাৰণ মই ইয়াতে আহিছোঁ যে ৰঙিয়াৰ অফিচটো অত্যন্ত বেয়া অৱস্থাত আছিল। মই নিজে লাজ পাইছোঁ যে এইটো অফিচ ইমান পুৰণি অফিচ আৰু ইমান ডাঙৰ ডিভিজন এটা, গতিকে ইয়াৰ অফিচটো ইমান বেয়া অৱস্থাত আছিল। গতিকে মোৰ উদ্দেশ্য আছিল যে অফিচটো ভালকৈ কৰিব লাগে, ইয়াত পাৰিলে গেষ্ট হাউচ এটাও আমি কৰিব লাগে আৰু ইয়াতে ভালকৈ গাৰ্ডেন কৰি এটা ধুনীয়া অফিচ কৰিব লাগে। মই সেই উদ্দেশ্যেই ইয়াত আহিছোঁ। বনমন্ত্ৰী হিচাপে আপুনি কিমান দূৰ সফল হৈছে? বন্যপ্ৰাণী সুৰক্ষাই হওক বা গছ গছনি হওক বা আজি এটা কথা কওঁ, বন্যপ্ৰাণীৰ ক্ষেত্ৰত আমাৰ সফলতা বহুত হৈছে। বহুত হৈছে এইকাৰণে যে আজি আমাৰ যোৱা 2 বছৰ আমাৰ গড় হত্যা হোৱা নাই এটাও, এক নম্বৰ কথা। আৰু 2 নম্বৰ কথা, আমাৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ ক্ষেত্ৰত আমি যাৱতীয় সকলো ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। আজি আপোনালোকে শুনি সুখ পাব যে এটা পিজেন টেইল জাকানা বুলি এটা চৰাই, পৰিভ্ৰমী চৰাই প্ৰত্যেক বছৰে আহে আৰু আহি উৰ্পদ বিল তাতে থাকে গোৱালপাৰাত। আৰু তাৰপিছত পোৱালি তেওঁলোকে পোৱালি ডাঙৰ হোৱাৰ পিছত তেওঁলোকে উভতি যায়। কিন্তু অসমৰ বৰ্তমান পৰিৱেশটো ইমান ধুনীয়া হৈছে, পৰিৱেশৰ কাৰণে সেই পৰিভ্ৰমী চৰাইবিলাক আহে। গতিকে এতিয়া আমাৰ আপোনালোকে কেতিয়াবা যদি সিফালে যায় তেতিয়াহ'লে দেখিবলৈ পাব যে উৰ্পদ বিলত গোৱালপাৰাত এই পিজেন টেইল জাকানা যিটো পৰিভ্ৰমী চৰাই, এতিয়া তেওঁলোকে ঘূৰি যোৱা নাই। তেওঁলোকে আজিৰ দিনটোত মানে অসমতে মানে সেই উৰ্পদ বিলতে থকা আৰম্ভ কৰিছে, থকা আৰম্ভ কৰিছে। আৰিমত্ত গড়ৰ সংৰক্ষণৰ অগ্ৰগতি কি আগবাঢ়িছে? আগবাঢ়ি আছে। চৰকাৰে কিবা এটা ব্যৱস্থা নিশ্চয় গ্ৰহণ কৰি আছে। আৰু আজি এটা কথা কওঁ যে ৰঙিয়াৰ যিখিনি উন্নতি হৈছে, এই ৰঙিয়াখনটো মই দেখা পাইছোঁ। মোৰ ছাত্ৰ জীৱনৰ পৰা মই ৰঙিয়া দেখি আছোঁ। যেতিয়া মই ছাত্ৰ আছিলোঁ তেতিয়াৰ পৰা মই ৰঙিয়া দেখিছোঁ। আৰু মই কৈছোঁ কি 76, 75, 74 মানৰ পৰা ধৰক তেতিয়াৰ পৰাই মই ৰঙিয়া দেখি আছোঁ। আৰু এই ৰঙিয়াৰ আজি যিটো পৰিৱৰ্তন হৈছে, এই পৰিৱৰ্তন আপোনালোকে আগৰ ৰঙিয়া দেখা নাই। পূৰ্বৰ উন্নয়ন যথেষ্ট হৈছে। আমি কৈছোঁ আৰিমত্ত গড়টো হ'লেও এটা ঐতিহ্য হয়, সেইবিলাক হ'ব, সেইবিলাক নোহোৱাকৈ নাথাকে। মই কৈছোঁ যে ৰঙিয়াৰ প্ৰতিটো আৰিমত্ত গড়েই হওক বা ইয়াৰ যিখিনি ঐতিহ্য হওক, এই ঐতিহ্যখিনি ৰক্ষাৰ কাৰণে চৰকাৰটো চেষ্টা কৰিব। কিন্তু কথাটো হৈছে কি যে আজি ৰঙিয়াৰ সেই সংৰক্ষণৰ উপৰিও আজি ৰঙিয়াৰ সামগ্ৰিক যিটো উন্নয়ন হৈছে, এই উন্নয়নটো আজি আপোনালোকে 1974, 1973 সেই ৰঙিয়া দেখা নাই। আপোনালোকে আজিৰ ৰঙিয়াখন দেখিছে, কিন্তু 1973 ৰঙিয়া, 1972 ৰঙিয়া, গতিকে মই দেখিছোঁ নহয় তেতিয়া। কাৰণ মোৰ লগত আপোনালোকৰ ইয়াত কুলধৰ শইকীয়া মোৰ ক্লাছমেট, আপোনালোকৰ ৰঙিয়াৰে চৈত্যেন লখৰ মোৰ ক্লাছমেট, লখৰ বুক এজেঞ্চি, আমি একেলগে পঢ়িছোঁ নহয়। গতিকে আমি কলেজত একেলগে পঢ়িছোঁ, তেতিয়াও ৰঙিয়া আহিছোঁ, আজিও ৰঙিয়া আহিছোঁ। গতিকে আমাৰ চকুৰ সন্মুখতে দেখিছোঁ যে আজি ৰঙিয়াৰ আমাৰ ইমান উন্নয়ন হৈছে। আৰু এটা কথা, কিমান